বহুত দিনৰ পৰা এখন ভাল অমিতা বাৰী মই ভিডিঅ' বনাম বুলি ভাবি আছিলোঁ আৰু কেইজনমান খেতিয়কে মোক ৰিকুৱেষ্ট কৰিছিলে যে এইটো টপিকৰ ওপৰত অতি সোনকালে এটা ভিডিঅ' বনাওক চ' বন্ধুসকল মই আজি আছোঁহি অৰুণাচলৰ নামচাইত ডাঙৰ অমিতা বাৰী আছে আপোনাৰ দেখিব পাইছে যে অমিতাখিনি কেনেকুৱা লপালপ লাগিছে আৰু অমিতা গছজোপা হাইব্ৰিড হয় ন এইখিনি গোটেইখিনি আৰু কেনেকৈ খেতিটো কৰিব পাৰি কেনেকুৱা মাটি দৰকাৰ হয় আৰু ইয়াত ধৰক কি মেডিচিন মাৰিবলগীয়া হয় কেনেকৈ খৰচ গোটেইখিনি আপোনালোকে জানিব পাৰিব ভিডিঅ'টো শেষলৈকে চাই থাকক এতিয়া আপোনাৰ এই প্ৰথম কথা এই যে অমিতা কৰিছে এইবাৰ প্ৰথম কৰিছে নে আগতো আপুনি অমিতা খেতি কৰিছিলে এনেকৈ বহল ভিত্তিত এইবাৰ মই প্ৰথম কৰিছোঁ হয় আৰু বৰ্তমান মোৰ 1000 গছ আছে 1000 গছ আছে ন প্ৰায় আপোনাৰ কিমান হ'ব এতিয়া গোটেইখিনি মাটি 3 বিঘামান হ'ব চাগে এইটো গোটেইখিনি হাইব্ৰিড হয় আমাৰ থলুৱা প্ৰজাতি নহয় হাইব্ৰিড প্ৰজাতি এতিয়া আপোনালোকে দেখিব পাইছে যে কিমান আপোনাৰ তলৰ পৰা লাগিছে হয়তো কিছুমান এই তলৰ পৰা লাগিছিলে এতিয়া এইখিনি ছিঙি দিয়া হ'ল এতিয়া প্ৰায় গছজোপা 5 ফুট মানহে হ'ব আৰু আপোনাৰ দেখিছে আপোনাৰ গোটেই 1000 গছ আছে গোটেই বাৰীখন মই আপোনালোকক দেখাই আছোঁ আৰু প্ৰথম কথা আপুনি দাদা কওকচোন এই যে আমি হাইব্ৰিড প্ৰজাতি লগাওঁ এতিয়া মাটিখিনি কেনেকুৱা হ'ব লাগে মাটি সাধাৰণতে ইয়াত পানী মানে 24 ঘণ্টাৰ ভিতৰত ৱাটাৰ ড্ৰেইনেজ পানীটো মানে পানী ৰখি থাকিব নালাগে আচ্ছা আচ্ছা মুঠতে পানী জমা হোৱাৰ পিছত আৰু বৰষুণ দিলেও পানীখিনি অতি সোনকালে শুকাই যোৱা হ'ব লাগে আৰু সেই ধৰণে মই ব্যৱস্থা কৰিছোঁ নলা দিছোঁ পানী প্ৰয়োজন হয় কিন্তু ৰৈ থাকিব নালাগে আচ্ছা গছৰ গুৰিটো যাতে শিপাখিনি মানে শিপাৰ অংশত জমা হৈ থাকিব নালাগে তাৰপিছত এইখিনি আপোনাৰ লগোৱা এতিয়া কেইমাহমান হ'ল বাৰু মোৰ যোৱা বছৰ অক্টোবৰতে মই নাৰ্চাৰী কৰিছিলোঁ এতিয়া ধৰক নৱেম্বৰ ডিচেম্বৰ তেনেকুৱাতে নৱেম্বৰ 6-7 মাহ পুলি হয় এইখিনি ন এতিয়া আপোনাৰ ধৰক লগা কিমান দিন হ'ল এতিয়া অমিতাখিনি এতিয়া লগা মোটামুটি 2 মাহ তো এজোপা গছে এতিয়া ধৰক আপোনাৰ 2 মাহ হ'ল আপোনাৰ লাগি আছে এতিয়া কেইবছৰলৈ এতিয়া কণ্টিনিউ লাগি থাকিব এজোপা গছৰ পৰা ব্যৱসায় ভিত্তিত 2 বছৰ পৰ্যন্ত ভাল ফল পাম বুলি আশা কৰিছোঁ 2 বছৰ ন 3 বছৰলৈকে থাকে কিন্তু প্ৰডাকশ্যনটো লাহেকৈ অলপ কমি যায় হয়তো বা ইয়াৰ যিটো হৰমন অমিতাত এনে সাধাৰণতে 36 প্ৰকাৰ হৰমন থাকে বুলি কয় গতিকে লৈ ইয়াত যদি শিপা কাটা যায় কিবা হয় তাৰমানে হৰমনৰ তাৰতম্য ঘটি হয়তো কেৰামেৰাও হ'ব সেইকাৰণে আপোনাৰ বাৰীখন দেখিছোঁ স্প্ৰে কৰা আছে কিন্তু আপোনালোকে এই হাল মাৰি দিয়া নাই সেইটো এটা ভাল কথা কৰিলে মানে শিপাটো কাটি দিলে মানে গছজোপাৰ কাৰণে অপকাৰ হয় ন শিপাটো ইয়াৰ মানে যদি কটা যায় হয় হৰমনৰ তাৰতম্য হ'ব পাৰে গতিকেলৈ পিছৰ প্ৰডাকশ্যনত অলপমান বেয়া ৰিজাল্ট ভাল নাহিব যদি ভালকৈ মেইনটেইন কৰে প্ৰায় 2-3 বছৰ তেনেকৈ খাব পাৰি আৰু এজোপা গছৰ পৰা ব্যৱসায়িক ভিত্তিত ইমান বহলকৈ কৰা নাই যদিও মই এনেই প্ৰামাণিক মানে হেৰি হিচাপে থুলমূলীয়াকৈ আগত কৰিছিলোঁ 3 বছৰ পৰ্যন্ত ধুনীয়া মানে প্ৰডাকশ্যন লোৱা আছিল এতিয়া ধৰক আমাৰ মানুহে খুবেই শুনি ভাল পায় যে ইনকমটো দেই এতিয়া ধৰক ইনকমৰ আগত আমি অলপ খৰচা পাতিলৈ যাওঁ এতিয়া পুলিবোৰ আপুনিতো হাইব্ৰিডৰ হয় যিহেতু এইখিনিতো আপুনি বাহিৰৰ পৰা আনিব লাগিব পুলি নাইবা গুটি এতিয়া আপুনি কেনেকৈ পালে বাৰু এইখিনি গুটি সাধাৰণতে মই তিনিচুকীয়াৰ পৰা আনিছিলোঁ আৰু ভাল প্ৰতিষ্ঠানৰ পৰা যি মানে ব্ৰাণ্ডেড গুটি আৰু 50 গ্ৰামৰ দাম 350 টকা আৰু তাৰ MRP ৰেটটো হয়তো অলপ বেছি প্ৰায় 600-700 টকাও তেনেকৈ থাকে কিন্তু মোৰ 350 টকা মানে আমি যিহেতুকে আগৰ পৰা খেতি কৰি থাকোঁ সেইটো কাৰণে অলপ মাৰ্জিনটো কম এতিয়া 1000 কাৰণে আপোনাৰ কেই পেকেটমান গুটি দৰকাৰ হ'ল প্ৰায় ধৰক এক পেকেটত 50টা গুটি থাকে আচ্ছা 50টা গুটিৰ ভিতৰতে ধৰক 45টা গুটি আপোনাৰ হিচাপত ধৰি আমি খেতিটো মানে যুঁজা কৰিব পাৰোঁ আৰু দেখিছোঁ যে প্ৰায় আপোনাৰ সৰভাগ মানে গছতে গুটি লাগি আছে মানে এইখিনি মাইকী হয় এতিয়া যেনেকৈ মতা মাইকী থাকে এতিয়া মতা আৰু মাইকী কিবা মতা গছ মাজে মাজে থাকিবলগীয়া প্ৰয়োজন হয় নি বাৰু ইয়াত যিহেতুকে গুটিটো কেনেধৰণে বনাইছে নাজানো কিন্তু এটা কথা মতা ফুল আৰু মাইকী ফুল এটা ডাল হেৰিতে দেখা যায় তাৰমানে গতিকে মই ভাবোঁ কি এই বস্তুটো তেনেকুৱাকৈ ধৰণে বনাইছে আৰু ইয়াত 100ৰ ভিতৰত প্ৰায় 99টাই মানে 99 জোপাই মাইকী হয় আৰু নহয় ইয়াত প্ৰয়োজন কিমান হয় এতিয়া ধৰক আপোনাৰ 100 জোপা গছত বা কেইজোপা গছত মাইকীত ধৰক পলিনেশ্যনৰ কাৰণে হওক মতাটো দৰকাৰ পলিনেশ্যনৰ কাৰণে মোৰ সম্ভৱ
মই জনামতে মোৰ অভিজ্ঞতা ফালৰ পৰা কৈছোঁ ইয়াত পলিনেশ্যনৰ কাৰণে বেলেগ মতা গছ ৰুবলৈ দৰকাৰ নাই বিশেষকৈ কিয়নো সেইটো কাৰণে ক'লোঁ মতা আৰু মাইকী ফুল দেখাই যায় যিহেতু একেটা ঠাইতে তেনেকুৱা থাকে ন ইয়াত এইটো মতা এয়া মাইকী ফুল এনেই প্ৰায় কিন্তু সেইকাৰণে এখন বাৰী দেখিছিলোঁ তাত মানে মতা গছ থ'লেও আপোনাৰ 1000 গছত আপোনাৰ 3-4জোপাহে ৰাখিছিলে সেইটো হৈছে সেইটো তেওঁ ৰখা বুলি নহয় হয়তো হৈ গ'ল ওলাই গ'ল চাগে মোৰ এজোপা আছে তেনেকুৱাকৈ ওলাইও যাব পাৰে তাৰপৰা ইয়াৰ বিশেষ আপোনাৰ বেমাৰ আজাৰ কি আছে বাৰু ইয়াৰ বেমাৰ আজাৰ সম্পৰ্কত ক'বলৈ গ'লে ইয়াক বিশেষকৈ মাখি এই বগা মাখি তাৰপিছতে যিটো আগফালৰ পৰা মৰহি যোৱা বেমাৰটো তেওঁ সেইবিলাকে যাতে যেতিয়া হেৰি হয় এটেক কৰে দ্বিতীয়তে কথা হ'ল কি যদি পানী জমা হয় গুৰিৰ পৰা গুৰি গেলা বেমাৰ ফাংগাছ লাগি যায় বেমাৰটো আৰু যদি বোলে বগা মাখি এটেক হয় এই যে বগা হৈ যায় যে মিলিবাৰ্গ এনেকুৱা ধৰণৰ কিবা যদি ইনচেক্টৰ যদি প্ৰব্লেম আহে তেতিয়াহ'লে আগফালটো খোজ খাই যায় তাৰমানে তেনেকৈ আমি কি ব্যৱস্থা ল'ব পাৰি ইয়াৰ পৰা বিভিন্ন ধৰণৰ পাউডাৰ জাতীয় বা হেৰি এনেকৈ বজাৰত পোৱা যায় তেনেকৈ স্প্ৰে কৰি দিলে আচ্ছা তাৰ বাহিৰে বৰ এটা চাগে বেমাৰ নাই চাগে গছ নাই বিশেষ মই জনাত এতিয়ালৈকে মই যিটো পালোঁ সিমান হেৰি নাই মোৰ যিখিনি গছ আছে এতিয়ালৈকে তেনেকুৱা বেমাৰ নাই অনুমানিক আমি এটা 2 বছৰীয়া প্ৰডাকশ্যন বুলিয়ে ধৰিছোঁ তো 2 বছৰত আপোনাৰ এজোপা গছে কিমানমান প্ৰডাকশ্যন মানে ওলাব বুলি আশা কৰিছে বা আপুনি আগত পাইছে বৰ্তমান প্ৰথম পৰ্যায়ত আমি এজোপা গছত 100 কেজিলৈকে পাম বুলি 100 গছ মানে আপোনাৰ ওচৰত এতিয়া 1000 পুলি আছে গছ আছে তো আপোনাৰ 10,000 কেজি প্ৰথমটো ছিজনত আগত যেতিয়া কৰিছিলে আপুনি অমিতাটো মাৰ্কেটত কেনেকৈ উলিয়াইছিলে কাঁচাকৈ বিকিছিলে নে পকা মালটো উলিয়াইছিলে এইটো সাধাৰণতে ফুড যিটো পকা হিচাপতে বিক্ৰী হয় আৰু কেঁচাটো ডিমাণ্ড আছে কিন্তু সাধাৰণতে আমি ইয়াক যদি মেচিউৰ কৰি যদি পকাই বেচিব পাৰোঁ হয় সঠিক গ্ৰোথটো পাম আৰু এটা অমিতা অতি কমেও 2.5 কেজি বা 3 কেজি হ'ব পাৰ কেজি এতিয়া কিমানকৈ যায় পকা আজি মাৰ্কেটত পাৰ কেজি হৈ গ'ল আপোনাৰ 35 পৰা 40 এইটো হ'লচেল ৰেট মুঠতে আপুনি 30 টকা তলত নাযায় তো এটা অমিতাত ধৰক 30 টকা 60 টকা এইফালে আৰু 15 টকা 75 মানে 70 টকা এটা 70-80 টকা এটা অমিতা পোৱা যায় যদি আপুনি পকাত আপোনালোকে বিকিব পাৰে নৰ্মেলিটো কেঁচাও বিক্ৰী হয় মাৰ্কেটত এতিয়া ধৰক 15-20 টকাটো এইটো কমন ৰেট হয় আমাৰ ইয়াত 15-20 হ'লচেলত তো আপুনি 15-20 টকাকৈ 10,000 কেজি আপোনালোকে 3 বিঘা আপোনালোকে এটা কেলকুলেশ্যন মাৰি চাব কিমান হয় আৰু এটা কথা জানিব বিচাৰোঁ যে এইখিনি আপোনাৰ খেতি অকল ইয়াত অমিতা আছে বেলেগত বাৰু বেলেগ খেতি আছে এই খেতিখিনি অকল আপুনি অমিতা ৰুম বুলিয়ে প্ৰিপেৰেশ্যন কৰিছেনে গোটেই 2 বছৰলৈ প্ৰথম পৰ্যায়ত এইটো মিক্স ক্ৰপিং 4টা খেতি আছিলে মোৰ এতিয়া ক্ৰপিং কৰে ন ইয়াত মিক্স ক্ৰপিং কৰিছিলোঁ হয় এতিয়া বৰ্তমান পৰ্যায়ত ইয়াত একো দেখা নাই যদিও এতিয়া এই মাজতে আপুনি ড্ৰেইন ছিষ্টেমত দেখিছে ড্ৰেইনৰ 2 পাৰে আছিলে আপোনাৰ গোমধান আৰু মানে ভোট জলকীয়া ইয়াত মানে মাজে মাজে এইফালে গোমধান আৰু ভোট জলকীয়া ৰুইছিলে তেখেতে ভোট জলকীয়া আছিলে আচ্ছা সেইখিনি ভোট জলকীয়া ৰুইছিলে বৰ্তমান পৰ্যায়ত মই ড্ৰপ মাৰি দিছোঁ মৰি গৈছে তাৰমানে প্ৰডাকশ্যনটো এতিয়া লোৱা হোৱা নাই হয় তাৰমানে হেৰিয়ৰ অমিতা গছৰ প্ৰডাকশ্যনত অলপ হেৰি হ'ব বুলি হাবিটো যিহেতুকে অলপ বেছি হ'ল সেইটো কাৰণে হাবিটো চাফা কৰি দিবৰ কাৰণে মই এইখিনি কৰা হ'ল আৰু প্ৰথম অৱস্থাত যিহেতুকে আজি ইমান দিন ধৰি মই একোটা অকল অমিতা যে কৰিছোঁ বুলি ক'লে মানে ইয়াততো অকল বহুত দিন এনেই পৰি থাকিব মাটিটো একো মানে মই আজি পৰ্যন্ত একো ফল পোৱা নাই ধৰক যদিহে ইয়াত মই মিক্স ক্ৰপিং কৰোঁ ধৰক এতিয়া প্ৰথম অৱস্থাত 3মহীয়া খেতিৰ ভিতৰত মই ইয়াত বন্ধাকবি লগাইছিলোঁ এইটো ড্ৰেইনটো আছে এই মাজে মাজে ইয়াতো আছিলে বন্ধাকবি মানে লাইন হিচাপে দিছিলে ইয়াত বন্ধাকবি আছিলে এইবোৰ মুহাবোৰ দেখিছে এক গোমধান দিছিলে বন্ধাকবি গোমধান অমিতা ভোট জলকীয়া 4টা খেতি একেলগত আপোনালোকে ভাবি চাওক মানে অকল যে অমিতা কৰিছে বুলি নহয় ইণ্টাৰক্ৰপিং কৰি ভোট জলকীয়াৰ পৰা গোমধানৰ পৰা আদি কৰি আৰু অন্য খেতিও কৰি থকা হৈছে এতিয়া বৰ্তমান বাকীখিনি নাই এতিয়া ইয়াৰ পিছত কি লগাম বুলি ভাবিছে লগত ইয়াত বৰ্তমান মই চাওঁ এইখিনি অমিতা ফাৰ্ষ্ট ষ্টেজটো ছিঙি লওঁ তাৰপিছতে
গছৰ গঠনটো চাম হয় আৰু কেনেধৰণে ইয়াত হালকোৰ মাৰিব পৰা অৱস্থাত আছে নে নাই। যদিহে হালকোৰ মাৰিব পৰা অৱস্থাত নাই তেতিয়াহ'লে ইয়াক এই প্ৰথম ষ্টেজটোৰ কাৰণে এনেকৈয়ে থৈ দিম এই ছিজনটোৰ কাৰণে। তাৰপৰা যদি বোলে ইয়াত কোনোবা গছজোপা যদি ডেমেজ হৈছে তেতিয়াহ'লে তাৰ ঠাইত আৰু নতুনকৈ আকৌ মানে পুলি দিয়াৰ ব্যৱস্থা কৰিম। মই যি দেখিছোঁ এতিয়া প্ৰায়খিনিয়ে চেহেৰা ভাল গছ হিচাপে। চেহেৰা ভাল, কিন্তু মই 100% মানে ফলপ্ৰসূ হৈছোঁ বুলিও নাভাবোঁ। কাৰণ কেলৈ মই অনুমান এটা কৰিছোঁ ইয়াত কিছুমান গুটিবোৰ অলপ নষ্ট হৈছে দুই এটা। কিয় কাৰণে হৈছে বা কি নাই নাজানো। এতিয়া চকুৰ আগতে এই গুটিটো সাধাৰণতে বেয়া হৈ গ'ল। ইয়াত হয়তো বা মই এতিয়া নহয়, ৰোৱাৰ পিছতে হওক বা কিবা হেৰিয়ত এইটো কিবা এটা কমিৰ কাৰণে হৈছে। মই বহুজনক সুধিছোঁ, সোধাত কৈছে তেওঁলোকে মানে বৰণৰ অভাৱতো তেনেকুৱা সকলোবিলাক হৈ যায় এইটো বুলি কৈছে। আৰু আপোনালোকেও যদি কোনোবাই পৰা কৰি আছে ডাঙৰকৈ, আপোনালোকৰ মোৰ চাই থকা কোনোবাই যদি আপোনাৰ এই যদি ৰিজনটো কিবা হয় আপুনি কমেণ্টত প্লিজ জনাই দিব। এতিয়া মই দাদা দেখিছোঁ এইখিনি শ্বেপটো অলপ বেলেগ, এইখিনি হ'ল আপোনাৰ গোল গোল হয়নে বাৰু, কিন্তু এই শ্বেপটো দেখিছোঁ দীঘলীয়া। তো আপোনাৰ ভেৰাইটি কিবা বেলেগ হয় নেকি ইয়াৰ? নহয়, এইটো গুটি সচটোতো একেই হয়, একেটাই হয়, একেই পেকেট, কিন্তু গুটি য'ত পেকেজিং হৈছে বা য'ত তৈয়াৰ হৈছে তাত তেওঁলোকে কি কৰে বা কেনেকৈ বনায় সেইটোতো আমি নাজানো। কিন্তু গতিকে লৈ প্ৰডাকশ্যনটো প্ৰায় ইয়াত 10% অলপ দীঘলীয়া আহিছে। এতিয়া মই সুধিবলৈ পাহৰিছোঁ, এই যে ভেৰাইটি যে লগাইছে তো এইটো কি ভেৰাইটি বুলি কয়? এইটো ইষ্ট ৱেষ্টৰ আপোনাৰ স্বপ্না ভেৰাইটি ন? ঠিক আছে। অমিতাৰ বাহিৰে আৰু কি কি খেতি কৰি আছে মই আপোনালোকক এই দাদাই মই দেখাই আছোঁ। এতিয়া ধৰক এইখিনি কি আদা হয় ন? আদা আৰু গোমধান, আৰু আছে বেঙেনা বাৰী এখন বৰ ধুনীয়া লাগি আছে, আৰু চিঙি আছে আজিও দিছেগৈ তেখেত। অমিতাৰ লগতে দাদাই বেঙেনাও লগাইছে। এইখিনিতো দেখিলে আপোনাৰ শেষ হৈ গ'ল। ইণ্টাৰক্ৰপিং ইয়াৰ লগতে কৰি আছে। বেঙেনা কি সচৰ হয় বেঙেনাখিনি? হাইব্ৰিড ভেৰাইটিয়ে হয় ন এইখিনি? এই বেঙেনা কেইবিঘা আছে এতিয়া? বেঙেনা মোৰ এতিয়া বৰ্তমান 2 বিঘা প্ৰডাকশ্যন দি আছে। আচ্ছা, তাৰপৰা মানে ইয়াৰ চেলিং চলি আছে এতিয়া বৰ্তমান? এইটোৱে মানে একদম পুৰা ফুল ষ্টেজত এই ৰানিঙত চলি আছে এতিয়া ন? মানে এতিয়া ধৰক গোটেই বাৰীখনৰ ইণ্টাৰক্ৰপিঙৰ আধা মানে শেষ হৈ যোৱা নাই। এতিয়া ধৰক কিছুমানত বেঙেনা কৰিছে, কিছুমানত আপোনাৰ ভোট জলকীয়া আছে, তেনেকৈ অলৰেডি চলি আছে। কথাটো গম পাইছে? গোমধানটো খালি শেষ হৈ গ'ল। বেঙেনা কাৰোবাক লাগিলে আহিব পাৰে। মই যদি 2জোপামান লগাবলৈ বিচাৰোঁ বা কোনোবাই বাৰী হিচাপে কৰিব বিচাৰে হয় নাই বাৰু, কিন্তু আমি কি হয় পুলি আমি যেতিয়া আমি গুটি নাজানো বাচিবলৈ, এতিয়া ধৰক ক'ত ভাল পায় পুলি কেনেকৈ গজাব লাগে, আৰু কিছুমানে বহুতো আইডিয়া নাথাকে। আপোনাৰ পুলি যদি বিচাৰে আপুনি তেনেকৈ কিবা এটা আমাৰ খেতিয়কসকলক ব্যৱস্থা কৰি দিব পাৰিব নেকি? সেইটো পৰা হ'ব যদি বোলে তেওঁবিলাকে যদি কয় নিজে আমি হেৰি কৰিম বুলি কয়, ভাল প্ৰতিষ্ঠানৰ কথা কম জনাই দিম যে তেওঁলোকে এইটো আমুকৰ পৰা ল'ব পাৰে। আৰু সাধাৰণতে আজিকালি উপলব্ধ চবতে তিনিচুকীয়াত যিহেতুকে ডাঙৰ ডাঙৰ বীজ ভাণ্ডাৰবিলাক আছে তাৰ পৰা আমি তেওঁলোকৰ পৰাই আনো। আৰু বৰ্তমান পৰ্যায়ত বেষ্ট ভেৰাইটিৰ ভিতৰত এইকেইটা চলিয়ে আছে আৰু ইহঁতৰ তাত ষ্টক থাকে আৰু মাৰ্কেটো ভাল। আপোনালোকে নিজেই আপোনাৰ দাদাই কৰি দিলে যে ক'ত তিনিচুকীয়াত পায় তাতে আপোনালোকে গুটি সংৰক্ষণ নিজে পচাব পাৰে পুলি। যদি আপোনালোকে পচাবলৈ অসুবিধা পায় বা নাজানিছে, প্ৰথম কৰিম বুলি ভাবিছিলে, এই দাদাৰ পৰাও তেতিয়া পোৱা যাব। যদি পুলি আপোনাৰ প্ৰয়োজন হয় মোক কমেণ্ট বক্সত আপোনালোকে কমেণ্ট কৰি দিব, নিশ্চয় পাব পুলি।